সকলো আছে তাত সংগীত আছে সংলাপ ভাল থিম ভাল ষ্টৰী ভাল এডিটিং ভাল সকলো আছে তাত কিন্তু আমাৰ মাজত আজি নাই জুবিন দা ৰৈ ৰৈ বিনালে নিখাই বিনোৱা নাই আচলতে বিনাইছে অসমৰ কোটি কোটি জনগণে বিনাইছে আপুনি কথাষাৰ সুধোতে মই আবেগিক হৈ পৰিছোঁ আৰু সিনেমাখন কেনেকুৱা হৈছে বুলি যদি আপুনি সুধে খুব ভাল হৈছে সকলো আছে তাত সংগীত আছে সংলাপ ভাল থিম ভাল ষ্টৰী ভাল এডিটিং ভাল সকলো আছে তাত কিন্তু আমাৰ মাজত আজি নাই জুবিন দা আৰু যিটো শূন্যতা সেইটো চিৰদিন আমাৰ বুকুত ৰৈ ৰৈ বাজি থাকিব জুবিন দাই এটা কথা কৈছিলে যেতিয়া মানে এটা সংলাপে আছে তাত যে মোৰ কাৰণে আন্ধাৰ আৰু পোহৰনো কি কাৰণ সকলোৱে জানে যে জুবিন দাই এজন অন্ধ ব্যক্তিৰ অভিনয় কৰিছে গতিকে জুবিন দাই যেনেকৈ চিনেমাখনত আন্ধাৰ দেখিছিলে আমিও আন্ধাৰ দেখিছোঁ আৰু জুবিন দাবিহীন অসমখন আচলতে সঁচাকৈ আন্ধাৰেই হৈ থাকিব তাত মাত্ৰ মই এটা সংলাপ ক'বলৈ বিচাৰিছোঁ তাত জুবিন দাই এটা সংলাপ কৈছে তাত যে আৰ্টিষ্টৰ কোনো পলিটিক্স নাই আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকে আৰু আমিও চিনেমাখনৰ পৰা ওলাই আহি এটা আহ্বানেই জনাম যে জুবিন দাৰ পথেৰে সকলোবিলাকে গতি কৰক আৰু আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকক আৰু লগতে বিচাৰিম জুবিন দাই ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ যিসকলক ইতিমধ্যে ধৰিছে হয়তো তাৰ পিছতো কোনোবা আৰ কাপোৰত থাকি যাব পাৰে গতিকে সকলোকে আইনৰ আওতালৈ আনি জুবিন দাই প্ৰকৃততে ন্যায় পাওক সেয়া আমি কামনা কৰিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।